মানুহে সদায় ঈশ্বৰক আগস্থান দি জীৱন কটোৱাটো ঈশ্বৰে বিচাৰে। আপুনি আপোনাৰ জীৱনত প্ৰথম স্থান ঈশ্বৰক দিছেনে? আজিৰে পবিত্ৰ ক্ষণতে উজ্বলি উঠা খ্ৰীষ্টৰ জ্যোতি গ্ৰহণ কৰাই ভক্তি বচন এই মাথোন আমাৰ মিনতি গ্ৰহণ কৰাই ভক্তি বচন। নীৰলে বহি চাইছানে এবাৰ ভাবি, কেতিয়াবা নীৰলে বহি চাইছানে এবাৰ ভাবি, ক'ৰ পৰা আহিছা আৰু ক'লৈনো যাবাগে তুমি, ক'ৰ পৰা আহিছা আৰু ক'লৈনো যাবাগে তুমি, তোমাৰ জীৱনৰ লক্ষ্যণ কি, কেতিয়াবা নীৰলে বহি চাইছানে এবাৰ ভাবি। লক্ষ্যবিহীন সাৰথিবিহীন হয় নেকি তোমাৰ জীৱন, লক্ষ্যবিহীন সাৰথিবিহীন হয় নেকি তোমাৰ জীৱন, জীৱন যুঁজ ভাগৰি যুগৰি, জীৱন যুঁজ ভাগৰি যুগৰি, খাইছানে বাৰু লতি ঘটি, খাইছানে বাৰু লতি ঘটি, তোমাৰ জীৱনৰ লক্ষ্যণ কি, কেতিয়াবা নীৰলে বহি চাইছানে এবাৰ ভাবি। জয় জয়তে আমাৰ দৰ্শকসকললৈ প্ৰভু যীশুখ্ৰীষ্টৰ মহান নামত নমস্কাৰ জনালোঁ। আমাৰ এই ভক্তিবচন অনুষ্ঠানৰ যোগেৰে আপোনালোকক লগ পাই আমি নথৈ আনন্দিত হৈছোঁ। এই ভক্তিবচন অনুষ্ঠান হৈছে ধাৰাবাহিক বাইবেল অধ্যয়নৰ অসমীয়া অনুষ্ঠান। গোটেই বাইবেল শাস্ত্ৰখনেই আমি ইয়াত অধ্যয়ন কৰিম। প্ৰিয় দৰ্শক, যোৱা অনুষ্ঠানত আদিপুস্তক 10 নম্বৰ অধ্যায়ৰ পৰা 11 নম্বৰ অধ্যায়ৰ 3 নম্বৰ পদলৈকে পঢ়ি তাৰ ভিত্তিতে আলোচনা আগবঢ়োৱা হৈছিল। আজি 11 নম্বৰ অধ্যায়ৰ 4 নম্বৰ পদৰ পৰা আলোচনা আগবঢ়োৱা হ'ব। জলপ্লাৱনৰ পাছত পৃথিৱীত নোহ আৰু তেওঁৰ 3 পুত্ৰ চেম, হাম আৰু জেফতৰ যোগেৰে পৃথিৱীৰ বিভিন্ন জাতিবোৰৰ উৎপত্তি হ'ল। প্ৰথমতে সকলোৱে একে ভাষাই কৈছিল। মানুহ পূব দিশে আহি চীনাৰ অঞ্চল পালেগৈ। টাইগ্ৰিছ ইউফ্ৰেটিছ উপত্যকাকে এই চীনাৰ অঞ্চল বুলি পণ্ডিতসকলে বিশ্বাস কৰে। মানুহে তাত নিজৰ একতাৰ প্ৰতীক হিচাপে বাবিলত এটা স্তম্ভ নিৰ্মাণ কৰিবলৈ আৰম্ভ কৰিলে। সেই স্তম্ভই মানুহবোৰক একতাৰ দোলেৰে বান্ধি ৰাখিব আৰু মানুহবোৰ পৰস্পৰৰ পৰা আঁতৰ হৈ নাযাব বুলি ভাবিছিল, আৰু সেইদৰে নিৰ্মাণ কাৰ্য চলাই গৈছিল। মানুহ ঈশ্বৰক পাহৰি নিজৰ শক্তি, নিজৰ একতা, নিজৰ সামৰ্থক ভৰসা কৰি অহংকাৰী জাতি হৈ পৰাটো ঈশ্বৰে বিচৰা নাছিল,
আৰু সেয়েহে মানুহৰ মাজত ঈশ্বৰে ভাষাৰ বিভ্ৰান্ত ঘটালে। বিভিন্ন ভাষাৰ সৃষ্টি হ'ল, কোনেও কাৰো ভাষা বুজি নাপালে আৰু এই নিৰ্মাণ কাৰ্য বন্ধ হৈ পৰিল। এই সকলোবোৰ কথা জানিবলৈ আহক আমি 11 নম্বৰ অধ্যায়লৈ আগবাঢ়ি যাওঁ। প্ৰিয় শ্ৰোতা, আদি পুস্তকৰ 11 নম্বৰ অধ্যায়ত আমি এটা অতি বিখ্যাত ঘটনাৰ কথা পাওঁ। বাবিলত মানুহে এটা স্তম্ভ নিৰ্মাণ কৰিব ওলাইছিল। ইতিমধ্যে আমি পালোঁ যে প্ৰথমতে গোটেই মানৱ জাতিৰ ভাষা একেটাই আছিল। মানুহবোৰে চীনাৰ অঞ্চলত বসতি কৰিলেহি। মানুহে ইটা তৈয়াৰ কৰি সেই ইটাৰে ঘৰ নিৰ্মাণ কৰিছিল। এতিয়া বাইবেলৰ পৰা পঢ়ি দিম 11 নম্বৰ অধ্যায়ৰ 4 নম্বৰ পদ। আৰু সিবিলাকে ক'লে, আহা, আমি নিজলৈ এখন নগৰ আৰু আকাশলংঘা এটা অতি ওখ ঘৰ নিৰ্মাণ কৰি আমাৰ নাম খ্যাতিমন্ত কৰোঁহক, নহ'লে আমি গোটেই পৃথিৱীত ছিন্ন ভিন্ন হ'ম। আমি ইয়াত এটা কথা মন কৰোঁহক। মানুহবোৰে কৈছিল, আহা, আমি নিজলৈ এখন নগৰ নিৰ্মাণ কৰোঁ, আমাৰ নাম খ্যাতিমন্ত কৰোঁ, নহ'লে আমি গোটেই পৃথিৱীত ছিন্ন ভিন্ন হ'ম। অৰ্থাৎ মানুহবিলাকৰ মই আমি এনেকুৱা বেমাৰ হৈছিল। আমাৰ নাম খ্যাতিমন্ত কৰোঁহক। আমি ভাবোঁ তেওঁলোকে যি স্তম্ভ নিৰ্মাণ কৰিব ধৰিছিল সেইটো আছিল মানুহবোৰ একগোট হোৱাৰ এটা স্থান বা প্ৰতীকস্বৰূপ। বাবিলৰ সেই স্তম্ভটো আছিল এটা বিশেষ ধৰণৰ ধৰ্মীয় ব্যৱস্থাৰ সৈতে জড়িত স্তম্ভ। এনেধৰণৰ বহুতো স্তম্ভৰ ভগ্নাৱশেষ টাইগ্ৰিছ ইউফ্ৰেটিছ উপত্যকাত দেখিবলৈ পোৱা যায়। কলডিয়াবিলাকৰ উৰ অঞ্চলত এনে বিশেষ স্তম্ভ এটা আছে আৰু সেই ঠাইতে আব্ৰাহামে বাস কৰিছিল। এইটো আছিল ইটাৰে নিৰ্মিত আৰু ইয়াৰ চাৰিওপিনে খটখটিৰ দৰে বাট আছিল আৰু সেই বাটটো স্তম্ভটোৰ চাৰিওপিনে ঘূৰি ঘূৰি একেবাৰে স্তম্ভটোৰ ওপৰলৈকে উঠি যায়। স্তম্ভটো অতি শক্তিশালী হিচাপে নিৰ্মিত। এনেকুৱা ধাৰণা হয় যে স্তম্ভটোৰ একেবাৰে ওপৰত আছিল এখন বেদী আৰু সেই বেদীত নৰবলি দিয়া হৈছিল বুলি অনুমান কৰিব পাৰি। পিছলৈ শিশুবিলাকক বলি দিয়া হৈছিল ৰঙা ৰঙা গৰম মূৰ্তিত দলিয়াই দি। পৰৱৰ্তী ইতিহাসত এনেধৰণৰ বিশেষ স্তম্ভ এনেকুৱা কামতেই ব্যৱহৃত হৈছিল। কিন্তু বাবিলৰ সেই স্তম্ভটো নিৰ্মাণ কৰা সময়ত সেইটোৱে বুজাইছিল সৰ্বশক্তিমান ঈশ্বৰৰ বিৰুদ্ধে মানুহৰ বিদ্ৰোহৰ মনোভাৱ। আমাৰ ধাৰণা হয় নিম্ৰোদেই মানুহৰ সেই আন্দোলনটোৰ নেতৃত্ব দিছিল। তেওঁৱেই আছিল বাবিল নগৰৰ নিৰ্মাতা আৰু হয়তো বাবিলৰ স্তম্ভটোৰেই আচল নিৰ্মাতা। সেই স্তম্ভটো হ'লহেঁতেন ঈশ্বৰৰ বিৰোধিতা কৰা তেওঁৰ বিশ্ব সাম্ৰাজ্যৰ মূল ঘাটি। তেওঁৰ উচ্চাকাংক্ষা পূৰ কৰিবলৈ আৰু সপোন বাস্তৱত ৰূপায়িত কৰিবলৈ দুটা বিশেষ বৈশিষ্ট্য আৰু কাৰকৰ প্ৰয়োজন। প্ৰথমতে তেওঁৰ বাবে প্ৰয়োজন এটা একতাৰ কেন্দ্ৰস্থান, এটা মুখ্য কাৰ্যালয়ৰ নিচিনা। তেওঁক এখন ৰাজধানী লাগে একগোট হৈ পৰামৰ্শ কৰিবলৈ। সেইবাবেই নিম্ৰোদে বাবিল নগৰখন গঢ়িছিল। এই কথাটোৱে তেওঁৰ বিশ্ব সাম্ৰাজ্যৰ সপোন বাস্তৱত ৰূপায়িত কৰাৰ ক্ষেত্ৰত এটা প্ৰয়োজনীয়তা পূৰণ কৰিছিল। দ্বিতীয়তে তেওঁৰ বাবে প্ৰয়োজন এটা শক্তিৰ আধাৰ স্বৰূপ, একগোট হোৱাৰ স্থান। ভৌগোলিকভাৱেই নহয়, মানসিকভাৱেও যিটোৱে দিব অভিৰোচন, উদ্দীপনা, অনুপ্ৰেৰণা, এটি গীত, এটি যুদ্ধনিনাদ, এখন ধ্বজাৰ তলত থিয় হোৱাৰ নিচিনাকৈ। মনক বাধ্য কৰোৱা বিশেষ ধৰণৰ অভিৰোচন আৰু উদ্দীপনা থাকিব লাগিব। এটা স্মৃতিচিহ্ন লাগিব। নিম্ৰোদৰ দিনত এইটো আছিল বাবিলৰ স্তম্ভ। আমি আমাক খ্যাতিমন্ত কৰোঁহক, এয়া আছিল তেওঁলোকৰ ঈশ্বৰ বিদ্ৰোহ। আমি আমাৰ নাম খ্যাতিমন্ত কৰোঁহক, এয়া আছিল তেওঁলোকৰ সৰ্বগ্ৰাসী উচ্চাকাংক্ষা। সেই বাবিলৰ স্তম্ভটো কি নাছিল?
এতিয়া আমি সেইটো চাওঁ হওক, সেইটো কি নাছিল। ইয়াক বানপানীৰ পৰা হাত সাৰিবৰ বাবে মানুহৰ আশ্ৰয়স্থান হিচাপে নিৰ্মাণ কৰা হোৱা নাছিল। বৰং এই স্তম্ভটোৱে মানুহৰ অহংভাৱ, ঈশ্বৰ বিৰোধী মনোভাৱহে প্ৰকাশ কৰিছিল। ঈশ্বৰে মানুহক কৈছিল, গোটেই পৃথিৱীখনতে বিয়পি পৰি পৃথিৱীখন পৰিপূৰ্ণ কৰা। কিন্তু মানুহে যেন এনেদৰে উত্তৰ দিছিল, নাই, নহ'ব। আমি চেদেলি ভেদেলি হৈ নাযাওঁ, আমি একগোট হৈ থাকিম, আমাক তোমাৰ আৰু প্ৰয়োজন নাই। সেই বাবিলৰ স্তম্ভটো ঈশ্বৰৰ বিৰুদ্ধেই আছিল। আকৌ সেই বাবিলৰ স্তম্ভটো এটা ধৰ্মীয় চিনো আছিল, বলি দিয়া স্তম্ভ। সেই উপত্যকাটোত তেনে বহু স্তম্ভৰ ভগ্নাৱশেষ আজিও পোৱা যায়। সেইবোৰত মানুহে সৃষ্টিকৰ্তাক স্মৰণ নকৰি সৃষ্ট বস্তুকহে সেৱা কৰিছিল। তেনে স্তম্ভবোৰৰ কিছুমান আছিল ঘূৰণীয়া, কিছুমান আছিল চাৰিচুকীয়া, কিন্তু আটাইবোৰতে একেবাৰে ওপৰলৈ উঠি যাব পৰা খটখটি আছিল। একেবাৰে ওপৰত মানুহে সূৰ্য, চন্দ্ৰ আৰু তৰাবোৰৰ উপাসনা কৰিছিল। সেই বাবিলৰ স্তম্ভৰ প্ৰতি ঈশ্বৰে কি প্ৰতিক্ৰিয়া দেখুৱালে আমি এতিয়া সেইটো চাব খুজিছোঁ। 11 নম্বৰ অধ্যায়ৰ 5 আৰু 6 নম্বৰ পদ দুটা পঢ়ি দিম। পাছে মনুষ্য সন্তানবিলাকে যি নগৰ আৰু ওখ ঘৰ নিৰ্মাণ কৰি আছিল, তাক চাবলৈ জিহুৱা নামি আহিল। জিহুৱাই কৈছিল, চোৱা, সিহঁত এক জাতি, আৰু সিহঁত সকলোৰে ভাষাও একে, আৰু সিহঁতৰ কাৰ্যৰ এয়ে আৰম্ভণ মাত্ৰ। এতিয়া সিহঁতে কৰিবলৈ ঠাৱৰ কৰা কোনো কাৰ্য সিহঁতৰ অসাধ্য নহ'ব। এইটো যথেষ্ট গুৰুত্বপূৰ্ণ বক্তব্য। সকলো মানুহৰ ভাষা একে হোৱা বাবে মানুহবোৰ একগোট হৈ সকলোৰে জ্ঞান বুদ্ধি লগ কৰি আঁচনি কৰিব পাৰিছিল। সকলোৰে সা সম্পদ প্ৰতিভা একগোট কৰিব পাৰিছিল। এতিয়া সিহঁতে ঠাৱৰ কৰা কোনো কাৰ্য সিহঁতৰ অসাধ্য নহ'ব। আমি পাইছোঁ যে সেই জলপ্লাৱন হৈ যোৱা সত্ত্বেও মানুহৰ প্ৰকৃতি মন্দই আছিল, আৰু মানুহ সম্পূৰ্ণৰূপে পাপ স্বভাৱপূৰ্ণ। এই কথাটো ঈশ্বৰে কেতিয়াও ওলাই কৰিব নোৱাৰে, কাৰণ মানুহ সমৰ্থবান জীৱ, আৰু এইটো আছিল মানুহৰ বিদ্ৰোহ, ঈশ্বৰৰ বিৰুদ্ধে বিদ্ৰোহ। ঈশ্বৰে এখন প্ৰতিৰক্ষামূলক প্ৰাচীৰ গঢ়িব। তেওঁ বাধাৰ প্ৰাচীৰ গঢ়িব। এইটো কৰাৰ প্ৰয়োজন আছিল, কাৰণ মানুহে বহু কিবাকিবি কৰাৰ সামৰ্থ্য মানুহৰ আছে। মানুহ চন্দ্ৰলৈ যাব পাৰে, মানুহে জেট প্লেন চলাব পাৰে। এই কথাটোৱেই আমাৰ বাবে অতি আচৰিত যেন লাগে। কিন্তু মানুহে এনে আচৰিত কাম কৰিছে। মানুহ অতি বুদ্ধিমান আৰু সমৰ্থবান জীৱ। গতিকে মানুহৰ একেটাই যদি ভাষা থাকে, ঈশ্বৰৰ বিৰুদ্ধে একগোট হৈ কি কি কৰিব পাৰে আমি কল্পনা কৰিব পাৰোঁ। গতিকে ঈশ্বৰে কি কৰিলে মন কৰকচোন। 7 নম্বৰ পদৰ পৰা 9 নম্বৰ পদলৈকে পঢ়ি দিম। এতেকে আহা, আমি নামি সিহঁতৰ মাজত এজন আনজনৰ মাত বুজিব নোৱাৰাকৈ সেই ঠাইত সিহঁতৰ ভাষাৰ ভেদ জন্মাওগৈ। এইদৰে কৰি জিহুৱাই তাৰ পৰা গোটেই পৃথিৱীৰ ওপৰত সিহঁতক ছিন্ন ভিন্ন কৰিলে, আৰু সিহঁতে নগৰ সাজিবলৈ এৰিলে। এই হেতুকে তাৰ নাম বাবিল, ভেদ ৰখা হ'ল, কিয়নো সেই ঠাইতেই জিহুৱাই গোটেই পৃথিৱীৰ ভাষাৰ ভেদ জন্মালে, আৰু তাৰ পৰা জিহুৱাই সিবিলাকক পৃথিৱীখনতে গোট গোট কৰিলে। মানুহক গোটেই পৃথিৱীতে চেদেলি ভেদেলি কৰি সিঁচৰতি কৰি দিয়া হ'ল। মানুহে একগোট হৈ ঈশ্বৰ বিদ্ৰোহ কৰিছিল, কিন্তু এতিয়া তেওঁলোকে পৰস্পৰৰ কথা বুজি নোপোৱা হ'ল। ভাষাৰ প্ৰাচীৰখন আচলতে মানুহে সজা যিকোনো দেৱাল এখনতকৈ ওখ আৰু শক্তিশালী বুলি আমি ক'ব পাৰোঁ। ই মানুহক বিভক্ত কৰে। ই যিকোনো ৰাষ্ট্ৰীয় সীমাৰেখা আৰু মহাসাগৰতকৈও শক্তিশালী বাধা। ঈশ্বৰে তাৎক্ষণিকভাৱে মানুহবিলাকৰ মাজত ভাষা ভেদ ঘটালে। গতিকে সেই স্তম্ভ নিৰ্মাণ কৰি থকা অৱস্থাতে হঠাতে
মানুহবোৰে ইজনে সিজনৰ ভাষা বুজি নোপোৱা হৈ পৰিল। সেই নিৰ্মাণ প্ৰকল্প হঠাতে বন্ধ হৈ গ'ল। মানুহবোৰ বাবিলৰ পৰা আঁতৰি চাৰিওপিনে গুচি যাব ধৰিলে। এইটো সঁচাকৈ অতি চমকপ্ৰদ আৰু আচৰিত ধৰণে গুৰুত্বপূৰ্ণ ঘটনা আছিল। সেইটো আছিল বিভিন্ন ভাষাৰে কথা কোৱা কাৰ্য, য'ত কোনেও কাৰো কথা নুবুজে। সেইটো আছিল এটা অলৌকিক কাৰ্য, কথা কোৱাৰ আৰু শুনাৰ অলৌকিক ঘটনা। তেওঁলোকে বেলেগ বেলেগ ভাষা ক'লে আৰু শুনোতাবোৰে একো বুজি নাপালে। প্ৰিয় শ্ৰোতা, এতিয়া আমি এটা প্ৰশ্ন কৰিব খুজিছোঁ। আচলতে বাৰু এইটো মানুহৰ বাবে ভাল হ'ল নে এইটো মানুহৰ বাবে অভিশাপস্বৰূপ হ'ল? ঈশ্বৰৰ উদ্দেশ্যে এইটো আচলতে মানুহৰ বাবে আশীৰ্বাদস্বৰূপ হ'ল। কিন্তু ঈশ্বৰক বাদ দি মানুহে কৰা উন্নতিৰ ক্ষেত্ৰত এইটো নিঃসন্দেহে ঈশ্বৰে দিয়া এটা সুধ বিচাৰ দণ্ড। শতিকাৰ পিছত শতিকা ধৰি মানৱ জাতিক বিভক্ত কৰি ৰখা হৈছে, আৰু এইটো মানুহৰ বাবে এটা ডাঙৰ বাধাস্বৰূপ। আজি ৰেডিঅ', টেলিভিছন আদি মাধ্যম, জেট প্লেন আদিৰ যোগেদি এই বাধাৰ প্ৰাচীৰ ভাঙি যাব ধৰিছে। সেই প্ৰাচীৰ জিৰিহো নগৰৰ দেৱালৰ দৰে খহি পৰিব ধৰিছে। গতিকে আজি ঈশ্বৰৰ সুধবিচাৰ নামি অহাৰ এইটো এটা কাৰণ বুলি আমি ক'ব পাৰোঁ। প্ৰিয় শ্ৰোতা, এইখিনিতে আমি সেই 50 দিনীয়া পৰ্বৰ ঘটনাটো মনত পেলাব পাৰোঁ। প্ৰভু যীশুখ্ৰীষ্টৰ স্বৰ্গাৰোহণৰ পাছত 50 দিনীয়া পৰ্বৰ দিনা তেওঁৰ শিষ্যবিলাকে আগতে কেতিয়াও নজনা ভাষাত কথা ক'ব ধৰিছিল, যাতে তাত উপস্থিত থকা সকলোবিলাক মানুহে নিজ নিজ ভাষাৰে যীশুৰ কথাবোৰ বুজি পাব পাৰে। গতিকে সেই 50 দিনীয়া পৰ্বৰ দিনা ঈশ্বৰে আচলতে বাবিলৰ স্তম্ভক উত্তৰ দিছিল। ঈশ্বৰে মানৱ জাতিক কৈ আছে, মই তোমাক জনাবলগীয়া এটা শুভবাতৰি আছে। মই তোমালৈ তোমাৰ ভাষাৰে সেই বাতৰি আনি আছো। আপুনি সেই শুভবাতৰি শুনিছেনে? ঈশ্বৰে জনোৱা সেই শুভবাতৰি আপুনি গ্ৰহণ কৰিছেনে? আজি আপুনি নিজৰ ভাষাত সেই বাতৰি শুনিবলৈ পাইছে। আপোনাৰ ভাষাত সেই বাতৰি আপুনি গ্ৰহণ কৰিছেনে প্ৰিয় শ্ৰোতা? এই ক্ষেত্ৰত ঈশ্বৰে বাৰু কি কাম কৰিছে? আজি বাইবেলখন পৃথিৱীৰ যিমানবোৰ ভাষাত ছপা হৈছে, আন কোনো গ্ৰন্থই সিমানবোৰ ভাষাত ছপা হোৱা নাই। বাইবেল আজিও নানা ভাষা, উপভাষা, দোৱান আদিত ছপা হৈ আছে, ঈশ্বৰৰ বাক্য সকলো জাতি, উপজাতি, জনজাতিৰ মাজলৈ লৈ যাবলৈ। বাইবেলৰ যোগেদি ঈশ্বৰৰ যি শুভবাৰ্তা, সেই শুভবাৰ্তা সমগ্ৰ মানৱ জাতিৰ বাবেই। আৰু সেইবাবেই 50 দিনীয়া পৰ্বৰ দিনা ঈশ্বৰে শিষ্যসকলৰ যোগেদি নানান ভাষাৰে কথা কোৱাই সেই কথা দেখুৱাইছিল যে সেইটো বাবিলৰ স্তম্ভৰ বিৰুদ্ধে তেওঁ দিয়া উত্তৰ। মানুহৰ মুক্তিৰ উপায় তেওঁ প্ৰস্তুত কৰিলে। আঁচনি সফল হ'ল। আজি আৰু মানুহে নিজে মুক্তি লাভ কৰিবলৈ চেষ্টা কৰি থকাৰ কোনো প্ৰয়োজন নাই। মানুহে আজি ঈশ্বৰৰ বাৰ্তা শুনি সেই বাৰ্তাৰ প্ৰতি সঁহাৰি দিব পাৰে। সেই শুভবাৰ্তা আপোনাৰ বাবেও। আপোনাৰ ভাষা যিয়েই নহওক, আপুনি যি মানুহেই নহওক কিয়, সেই শুভবাৰ্তা আপোনাৰ বাবেও। এই বাৰ্তা আপোনাৰ বাবে। এই বাৰ্তা পৃথিৱীৰ সকলো জাতিৰ বাবে, সকলো মানুহৰ বাবে। সকলো জাতিৰ লোকৰ মাজৰ পৰা অগণন লোকে পৰিত্ৰাণ পাব বুলি আমি বুজি পাওঁ বাইবেলৰ শেষৰখন পুস্তকৰ এই পদটোৰ পৰা। পাঠ কৰি দিম প্ৰকাশিত বাক্য 7 নম্বৰ অধ্যায়ৰ 9 নম্বৰ পদ। তাৰ পাছত মই চাই দেখিলোঁ, সকলো জাতি, ফৈদ, লোক আৰু ভাষাৰ বগা বস্ত্ৰ পিন্ধা, কোনেও গণিব নোৱাৰা এক বৰ লোকসমূহ সেই সিংহাসন আৰু মেৰ পোৱালিৰ আগত থিয় হৈ আছে। প্ৰকাশিত বাক্য 7 নম্বৰ অধ্যায়ৰ 9 নম্বৰ পদ। এতিয়া আমি চেমৰ পৰা আগবাঢ়ি যোৱা বংশটো চাম, কিয়নো পুৰণি নিয়মত এই বংশৰ ধাৰাটোকেই ধৰি ৰখা হৈছে। 10 নম্বৰ পদ পঢ়িম। চেমৰ বিৱৰণ এই। চেমৰ 100 বছৰ বয়সৰ সময়ত জলপ্লাৱনৰ 2 বছৰৰ পাছত
তেওঁৰ সন্তান অৰ্ফক্ষদ জন্মিল। চেমৰ বংশটো আমাক ইয়াৰ পাছৰ পদকেইটাত দি দিয়া হৈছে। তাৰ পাছত আমি এই বুলি পঢ়িবলৈ পাওঁ, একেবাৰে ২৪ আৰু ২৫ নম্বৰ পদ দুটা পঢ়িম, শুনিবচোন। নাহুৰৰ ২৯ বছৰ বয়সৰ সময়ত তেওঁৰ সন্তান তেৰহ জন্মিল। তেৰহৰ জন্মৰ পাছত নাহুৰ ১১৯ বছৰ জীয়াই থাকিলত তেওঁৰ আৰু পুতেক জীয়েক জন্মিল। আপুনি নিশ্চয় মন কৰিছে, আমি তেৰহৰ বংশৰ কথা এতিয়া পাব ধৰিছোঁ। কিয় বাৰু? পাছৰ পদটো চাওক, ২৬ নম্বৰ পদ। তেৰহৰ ৭০ বছৰ বয়সৰ সময়ত তেওঁৰ সন্তান অব্ৰাম, নাহুৰ আৰু হাৰন জন্মিল। প্ৰিয় শ্ৰোতা, এতিয়া আমি চেমৰ পৰা আগবাঢ়ি আহি তেৰহৰ যোগেদি অব্ৰামক পালোঁ। সেই অব্ৰামক আজি আমি আব্ৰাহাম বুলিহে জানো। এতিয়া আমি সেই অব্ৰাহামৰ বংশধাৰাৰে আগবাঢ়ি গৈ থাকিম। আমি আচলতে চেমৰ বংশধাৰাৰে আগবাঢ়ি আহিছোঁ আৰু এই বংশৰেই আমি গোটেই বাইবেলৰ মাজেদি অগ্ৰসৰ হওঁ। ঈশ্বৰৰ বাক্যই এই বংশধাৰাৰে আগবাঢ়ি যাব একেবাৰে যীশুখ্ৰীষ্ট পৰ্যন্ত, খ্ৰীষ্টৰ ক্ৰুচ পৰ্যন্ত। এই সকলোখিনি ঈশ্বৰে মুখ্য কথা হিচাপে লিপিবদ্ধ কৰাই ৰাখিছে। ঈশ্বৰে মানুহক এই কথা দেখুৱাই দিছে যে মানুহ পাপত আছে। কয়িন আৰু হেবলৰ ঘটনাটোত আমি দেখিবলৈ পাইছিলোঁ যে কয়িনে নিজক পাপী বুলি মানি লোৱা নাছিল। কয়িনত আমি জীৱনকালৰ গৰ্বৰ মূৰ্ত ৰূপটো দেখা পাওঁ। আনহাতে জলপ্লাৱনৰ ঘটনাটোত আমি দেখিবলৈ পাওঁ মাংসৰ অভিলাষৰ কথা, কাৰণ মানুহবিলাকে মাংসৰ অভিলাষৰ বশ হৈ চলিছিল। মানুহবোৰে নানান হিংসাত্মক কাম কৰিছিল আৰু তেওঁলোকৰ মনৰ ভাৱ চিন্তা অতি মন্দ আছিল। তেওঁলোকে ঈশ্বৰৰ প্ৰয়োজনীয়তাৰ কথা দেখা পোৱা নাছিল। ঈশ্বৰে কৰা দাবীৰ প্ৰতি তেওঁলোক কলা আছিল। তেওঁলোক ঈশ্বৰৰ প্ৰতি মৰা আছিল, পাপ অপৰাধত মৰা। ঈশ্বৰে নোহৰ যোগেদি তেওঁলোকক এটা আহ্বান দিছিল। তেওঁলোকে সেই আহ্বান অৱহেলা কৰিছিল আৰু মাংসিক পাপতেই মত্ত হৈ আছিল। আৰু এতিয়া বাবিলৰ স্তম্ভত আমি দেখিছোঁ জীৱনকালৰ গৰ্ব, ঈশ্বৰৰ বিৰুদ্ধে বিদ্ৰোহৰ মনোভাৱ। এই বাবিলৰ স্তম্ভ। প্ৰিয় শ্ৰোতা, আপুনি বাৰু নিজে গঢ়ি লোৱা তেনেকুৱা কিবা বাবিলৰ স্তম্ভ আছে নেকি? আপুনি বাৰু ঈশ্বৰ বিৰোধী নেকি? আচলতে মানৱ প্ৰকৃতিটো স্বাভাৱিকতে ঈশ্বৰ বিৰোধী হয়। এটা সৰু দুষ্ট ল'ৰাক মাকে খং কৰি জোৰকৈ বহুৱাই ৰাখিছিল। তেতিয়া ল'ৰাটোৱে খঙেৰে কৈছিল, তুমি মোক জোৰকৈ বহুৱাইছা, কিন্তু মই মনত মোৰ ভিতৰত থিয় দি আছো। এৰা। আজি বহুতো মানুহে ঈশ্বৰৰ বিৰুদ্ধে অন্তৰত থিয় দি আছে, বিদ্ৰোহ কৰি আছে। তেওঁলোকে নিজা নিজা বাবিলৰ স্তম্ভ নিৰ্মাণ কৰি লৈছে। তেৰহৰ যোগেদি আমি আগবাঢ়ি গৈ গৈ একেবাৰে যীশুখ্ৰীষ্টক পাওঁগৈ। যীশুখ্ৰীষ্ট এই বংশতেই জন্মিছিল। তেৰহৰ বংশ এনেদৰে বৰ্ণোৱা হৈছে, ২৭ পৰা ৩১ নম্বৰ পদ। তেৰহৰ বিৱৰণ এই। তেৰহৰ সন্তান অব্ৰাম, নাহুৰ আৰু হাৰন। হাৰণৰ সন্তান লোট। হাৰন তেওঁৰে পিতৃ তেৰহৰ আগতে নিজ জন্মভূমি কলদিয়াহঁতৰ উৰ নগৰত মৰিল। পাছে অব্ৰাম আৰু নাহুৰ এই উভয়ে বিয়া কৰিলে। অব্ৰামৰ তিৰোতাৰ নাম চাৰি, নাহুৰৰ তিৰোতাৰ নাম মিল্কা। এওঁ হাৰণৰ জীয়েক আছিল। সেই হাৰন মিল্কা আৰু জিস্কাৰ বাপেক। কিন্তু চাৰি বাজি তেওঁৰ সন্তান নহল। পাছে তেৰহে নিজৰ পুত্ৰ অব্ৰামক আৰু হাৰণৰ পুতেক লোট নামেৰে নাতিয়েকক আৰু অব্ৰামৰ ভাৰ্যা চাৰি বোৱাৰীয়েককো লগত লৈ কনান দেশলৈ যাবৰ নিমিত্তে কলদিয়াহঁতৰ উৰ নগৰৰ পৰা ওলাই গ'ল। কিন্তু হাৰন নগৰলৈকে গৈ তাতে সিবিলাকে নিবাস কৰিলে। হাৰন মানে হৈছে দেৰী। ৩২ পদ। পাছে তেৰহে ২০৫ বছৰ বয়স পাই হাৰনত মৰিল। আমাক এইখিনি কথাৰ দ্বাৰা আচলতে এইটো জনাই দিয়া হৈছে যে আমি ইয়াৰ পৰা অব্ৰাহামক অনুসৰণ কৰিম আৰু গোটেই ঘটনা আৰম্ভ হ'ব পাছৰটো অধ্যায়ৰ পৰা। এই ঠাইতে আচলতে আদি পুস্তকখন
বা গোটেই বাইবেলখনেই এটা বিশেষ দিশত গতি কৰিছে। ইয়াতে আমি আদি পুস্তকৰ এটা ডাঙৰ বিভাজন পাওঁ। প্ৰথম 11টা অধ্যায় এফালে আৰু বাকী 39টা অধ্যায় আনফালে। প্ৰথম 11টা অধ্যায়ত আমি প্ৰায় 2000 বছৰ অতিক্ৰম কৰোঁ আৰু বাইবেলৰ বাকী কথাখিনিও প্ৰায় সিমানখিনি কালহে অতিক্ৰম কৰে। প্ৰথমৰ সেই 2000 বছৰৰ বিপৰীতে আদি পুস্তকৰ বাকী 39টা অধ্যায় মাত্ৰ 350 বছৰীয়া ঘটনা। প্ৰথম 11টা অধ্যায়ত আমি দেখিলোঁ ঈশ্বৰে কৰা সৃষ্টিকাৰ্য, মানুহৰ পতন, জলপ্লাৱন আৰু বাবিলৰ স্তম্ভ। এই 4টা বিশেষ ঘটনা ঘটিছিল সেই 2000 বছৰীয়া সময়ছোৱাত। আমাৰ পিছৰ অনুষ্ঠানৰ পৰা আমি অব্ৰাহামৰ যুগেৰে আগবাঢ়ি যাম। সেই অনুষ্ঠান শুনিবলৈ যেন নাপাহৰে। ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰক। আমেন। নিমৰুদে নিজকে প্ৰবল প্ৰতাপী সম্ৰাট কৰি গোটেই জগতখনৰ ওপৰত প্ৰভুত্ব চলাই ঈশ্বৰক প্ৰত্যাহ্বান জনাইছিল। বাবিলত স্তম্ভটো নিৰ্মাণ কৰি সেই ঠাইকে নিজৰ ৰাজধানী কৰি লৈ সকলো মানুহক একগোট কৰি একে ঠাইতে থাকিব তেওঁ বিচাৰিছিল। কিন্তু ঈশ্বৰে ভাষাৰ বিভ্ৰান্ত কৰাত কোনেও কাৰো কথা বুজি নোপোৱা ফলত মন্দিৰ নিৰ্মাণৰ কাম আধৰুৱা হৈ ৰ'ল। মানৱীয় দৃষ্টিৰে ওপৰে ওপৰে চালে সেই স্তম্ভ নিৰ্মাণ কাৰ্যত এনেদৰে হস্তক্ষেপ কৰি বাধা দিয়াটো অন্যায় হোৱা যেন লাগিলেও অলপ দকৈ চিন্তা কৰি ঈশ্বৰৰ দৃষ্টিৰ পৰা চালে আমি কথাটো বেলেগ ধৰণে বুজি পাওঁ। যেতিয়াই মানুহে বিভিন্ন ধৰণে উন্নতিৰ সফলতাৰ চিৰিৰে দুপে আগবাঢ়ি যায়, মানুহে ক'ব নোৱাৰাকৈয়ে আত্মগৌৰৱত উফন্দি উঠিবলৈ ধৰে আৰু ঈশ্বৰৰ কথা পাহৰি যাব ধৰে আৰু নিজৰ শক্তি সামৰ্থতে ভৰসা কৰিবলৈ আৰম্ভ কৰে। মানুহে সদায় ঈশ্বৰক আগস্থান দি জীৱন কটোৱাটো ঈশ্বৰে বিচাৰে, কাৰণ তাতে মানুহৰ মংগল বুলি ঈশ্বৰে জানে। অৰ্থাৎ মানুহৰ মইমতালি নিয়ন্ত্ৰিত কৰিবৰ অৰ্থে ঈশ্বৰে মানুহৰ মাজত ভাষাৰ বিভ্ৰান্তি আনিলে। জলপ্লাৱনৰ পাছত পৃথিৱীখন জনশূন্য হৈ পৰিছিল আৰু নোহক ঈশ্বৰে আদেশ দিছিল বহুবংশ হৈ বাঢ়ি গৈ পৃথিৱীখন ভৰাই পেলাবলৈ। নোহ আৰু তেওঁৰ 3 পুত্ৰৰ জৰিয়তে মানুহৰ বংশ বৃদ্ধি হ'বলৈ ধৰিলে, সেইটো ঠিকেই। কিন্তু বাবিলত তেওঁলোক একগোট হৈ থাকিবৰ বাবেই যেতিয়া স্তম্ভটো স্থাপন কৰিলে, তেওঁ পৃথিৱীৰ চাৰিওফালে মানুহ বিয়পি যোৱা সম্ভাৱনাটো ক্ষীণ হৈ পৰিল। ঈশ্বৰে ভাষাভেদ ঘটোৱাৰ ফলতহে মানুহবোৰে পৰস্পৰৰ ভাষা বুজি নাপায়। ইফালে সিফালে যাবলৈ ধৰিলে আৰু বেলেগ বেলেগ ঠাইলৈ প্ৰব্ৰজন কৰি বেলেগ বেলেগ ভাষা কোৱা বেলেগ বেলেগ জাতিত পৰিণত হ'ল। প্ৰিয় দৰ্শক, আজিলৈ ইমানতে আপোনালোকৰ পৰা বিদায় মাগিলোঁ। পৰৱৰ্তী অনুষ্ঠানত আকৌ লগ পাম বুলি আশা ৰাখিলোঁ। আহক সামৰণিত খন্তেক প্ৰাৰ্থনাত মূৰ দুৱাওঁ। স্বৰ্গত থকা অতি মৰমীয়াল দয়ালু পিতৃ ঈশ্বৰ, প্ৰভু তোমাক ধন্যবাদ দিছোঁ। তুমি সুন্দৰ সময়, সুন্দৰ সুযোগ প্ৰভু তুমি আমাক প্ৰত্যেককে দান কৰাৰ বাবে। দয়ালু মৰমীয়াল পিতৃ ঈশ্বৰ, এই সময়তে আমি যি আদি পুস্তকৰ পৰা তোমাৰ পবিত্ৰ বাক্য অধ্যয়ন কৰি আছোঁ, এই বাক্যৰ যোগেদি প্ৰভু তুমি যি বাৰ্তা প্ৰতিজন দৰ্শকক দিব বিচাৰিছা, প্ৰভু তুমি তেওঁলোকক তোমাৰ বাক্য বুজি পোৱাত সেয়ে সহায় কৰা আৰু যাতে তোমাৰ বাক্যক তেওঁলোকে বিশ্বাসেৰে লৈ সেইমতে নিজৰ জীৱন যাতে পৰিচালনা কৰি চলাই লৈ যাব পাৰে, তেনে আশীৰ্বাদ প্ৰভু তেওঁলোকৰ জীৱনত তুমি দান কৰা। এই সকলো যত্ন মহান ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টৰ নামত অৰ্পণ কৰিলোঁ। আমেন। প্ৰিয় দৰ্শক, যোৱা অনুষ্ঠানৰ প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি, ছেম। আজিৰ অনুষ্ঠানৰ ওপৰত আধাৰিত প্ৰশ্নটো হৈছে বাবিল নগৰৰ নিৰ্মাতা কোন আছিল? অপশ্যন এ যিচয়, অপশ্যন বি নিমৰুদ, অপশ্যন চি নবুখদনেছৰ, অপশ্যন ডি দাৰিয়াবছ। প্ৰিয় দৰ্শক, আজিৰ প্ৰশ্নৰ সঠিক উত্তৰটো আজি সন্ধিয়া 6 বজাৰ আগেয়ে আপোনাৰ নাম আৰু ঠিকনাৰে সৈতে আমালৈ 7429840242 নম্বৰত SMS নাইবা হোৱাটছআপৰ যোগে প্ৰেৰণ কৰক। প্ৰিয় দৰ্শক, আপুনি যদি আমাৰ এই অনুষ্ঠানৰ যোগেদি আশীৰ্বাদপ্ৰাপ্ত হৈছে আৰু আমাৰ লগত কথা পাতিবলৈ বিচাৰিছে বা আপোনাক প্ৰাৰ্থনাৰ সহায়ো পৰামৰ্শ লাগে, তেন্তে আমালৈ 7429840242 এই নম্বৰত পোনপটীয়াকৈ ফোন কৰিব পাৰিব। ধন্যবাদ।